আম্বালাৰ বায়ুসেনাৰ ঘাটিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। হাৰিয়ানাৰ আম্বালাৰ বায়ুসেনাৰ ঘাটিত বুধবাৰে পুৱাই উপস্থিত হ'ল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। অপাৰেশ্যন সিন্দুৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰাফেল যুদ্ধ বিমানত উঠাৰ অভিজ্ঞতা ল'লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ফ্লাইট স্যুট পৰিধান কৰি ৰাফেলত বহিল দ্ৰৌপদী মুৰ্মু। টেক অফ কৰাৰ পূৰ্বে যুদ্ধ বিমানৰ পৰাই অভিবাদন জনালে ৰাষ্ট্ৰপতিগৰাকীয়ে। বিশেষ বিমানেৰে পুৱা 9:15 আম্বালাত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী। বায়ুসেনা চিফ মাৰ্শ্বাল অমৰপ্ৰীত সিঙে আদৰণি জনায় দ্ৰৌপদী মুৰ্মুক। ৰাষ্ট্ৰপতিগৰাকীক গাৰ্ড অৱ অনাৰো প্ৰদান কৰে বায়ুসেনাই। সামৰিক পেৰেডতো ভাগ লৈ অভিবাদন গ্ৰহণ কৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে। সেনা জোৱানৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ লগতে বায়ুসেনাৰ ঘাটি পৰিদৰ্শন কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ পূৰ্বে 7 এপ্ৰিল 2023 অসমৰ তেজপুৰস্থিত বায়ুসেনাৰ ঘাটিত সুখয় 30ত উঠি উৰণ কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। সুখয় 30ত উঠি সফৰ কৰা দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছিল মুৰ্মু। প্ৰতিভা পাটিলেও সুখয় 30ত সফৰ কৰাৰ অভিজ্ঞতা আহৰণ কৰিছিল। প্ৰথমে সুখয় আৰু বুধবাৰে ৰাফেল যুদ্ধ জাহাজত সফৰ কৰি এক স্বৰ্ণীল ক্ষণৰ সাক্ষী হ'ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।